ডিপ্ৰেশ্যন মানে সেয়া অকল কোনো কেমিকেল ইমবেলেঞ্চ নহয়। শেহতীয়া ব্ৰেইন ইমেজিং ৰিচাৰ্চে এক আচৰিত তথ্য দিছে। ই আমাৰ মগজুৰ ষ্ট্ৰাকচাৰেল আৰু ফাংচনেল চাৰ্কিটছৰ এক গভীৰ পৰিৱৰ্তন। কিন্তু মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ দামী ৰত্ন মুকুতা য়াকুত সাগৰৰ গভীৰতাত আৰু প্ৰচণ্ড চাপৰ মাজতহে জন্ম হয়। আপোনাৰ যন্ত্ৰণাৰ সময়খিনি আচলতে আপোনাৰ ভিতৰৰ সেই ৰত্নটি গঢ় দিয়াৰ এক যাত্ৰাই। বহুদিন ধৰি আমি ভাবিছিলোঁ যে দৰৱেই হ'ল একমাত্ৰ সমাধান, কিন্তু বিজ্ঞানে এতিয়া কৈছে যে আমাৰ ডিপ্ৰেশ্যন মগজুৰ মুড ৰেগুলেশ্যন আৰু ডিচিশ্যন মেকিং চাৰ্কিটছৰ ৱায়াৰিং সলাই পেলায়। যিদৰে এক অমসৃণ পাথৰক সঠিক যত্ন লৈ পলিচ কৰিলেহে ই এটা জিলিকি থকা য়াকুত হৈ পৰে, ঠিক তেনেদৰে আমাৰ মগজুৰ এই সংযোগবোৰকো প্ৰয়োজন হয় এক চাইণ্টিফিক ৰেষ্টৰেশ্যনৰ। ইয়াক কোনো দুৰ্বলতা বুলি নাভাবিব, ই কেৱল এক পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াহে। আৰু সেইবাবেই আমাৰ প্ৰতিষ্ঠানৰ নাম হ'ল য়াকুত। আৰবী ভাষাত যাৰ অৰ্থ হ'ল এক বিৰল আৰু বহুমূলীয়া ৰত্ন মুকুতা। ইয়াত আমি আপোনাক এজন ৰোগী হিচাপে নহয়, বৰঞ্চ এক বহুমূলীয়া ৰত্ন হিচাপে গণ্য কৰোঁ, যি চাপৰ মাজত নিজৰ উজ্জ্বলতা হয়তো হেৰুৱাই পেলাইছে। আমি কেৱল অকল মেডিচিনতে সীমাবদ্ধ নাথাকি এটা হলিষ্টিক ৱেত আপোনাৰ চিকিৎসা কৰোঁ। আমাৰ লাইফষ্টাইল ইণ্টাৰভেনশ্যনছ আৰু কগনিটিভ ট্ৰেইনিঙৰ সহায়ত আমি আপোনাৰ মগজুৰ কানেক্টিভিটি পুনৰ নিৰ্মাণ কৰোঁ। আমি আপোনাক সেই চাপৰ মাজৰ পৰা উলিয়াই আনি এটা জিলিকি থকা য়াকুতৰ দৰে শক্তিশালী ব্যক্তিত্বলৈ ৰূপান্তৰিত কৰোঁ। সাগৰৰ গভীৰতাত থকা য়াকুত মানে ৰুবি বা টপাজৰ দৰেই আপোনাৰ মাজতো এক অসীম শক্তি লুকাই আছে। বিজ্ঞানৰ পোহৰে এতিয়া আমাক দেখুৱাইছে যে মগজুৰ প্ৰতিটো সংযোগ পুনৰ সজীৱ কৰি তোলাটো সম্ভৱ। এতিয়া সময় হৈছে আন্ধাৰ ফালি নিজৰ সেই বহুমূলীয়া আৰু শক্তিশালী স্বৰূপটোক চিনি পোৱাৰ। The path to mental wellness is becoming clearer and science is lighting the way. যদি আপুনি সাজু হৈছে এটা সাধাৰণ শিলৰ পৰা এটা জিলিকি থকা য়াকুত হ'বলৈ, তেন্তে আমাক লগ ধৰক। মানসিক স্বাস্থ্য আৰু মগজুৰ বিজ্ঞানৰ বিষয়ে অধিক জানিবলৈ আমাৰ চেনেল নিউৰোমাষ্টাৰ আছাম এতিয়াই ছাবস্ক্ৰাইব কৰক। আৰু আপোনাৰ এই ট্ৰেন্সফৰ্মেশ্যনৰ যাত্ৰা আৰম্ভ কৰিবলৈ য়াকুত ৱেলবিং চেণ্টাৰৰ সৈতে যোগাযোগ কৰক, কাৰণ আপুনি এজন য়াকুত আৰু আপোনাৰ উজ্জ্বলতা পুনৰ ঘূৰাই অনাটোৱেই হৈছে আমাৰ লক্ষ্য।